দিব পাৰে টকা 20 টকাকৈ টকাটো নমস্কাৰ সকলোকে আৰু আপোনালোক সকলোৱে চাগে উজনি অসমৰ বানপানীৰ কথা সকলোৱে গম পাইছে। মই আকৌ বেলেগকৈ কোৱাৰ কোনো প্ৰয়োজন নাই। যিহেতু আজি সোমবাৰ, মহামৃত্যুঞ্জয় মন্দিৰত মানুহৰ সমাগমটো বেছি হৈছে, ভাবিলোঁ আমি এটা ধুনীয়াকৈ বক্স বনাওঁ আৰু অকণমান ডনেশ্যন কালেক্ট কৰোঁ, তেতিয়া আমি অকণমান সহায় হাত আগবঢ়াব পাৰিম। আৰু আমি কেইটামান ওলাই আহিছোঁ ধুনীয়াকৈ মহামৃত্যুঞ্জয় মন্দিৰলৈ, আৰু তাৰ ৰাইজে ইমান ভালকৈ সহায় সহযোগিতা আগবঢ়াইছে দেখি বহুত বেছিয়ে ভাল লাগিছে। আৰু যদিহে আপোনালোকে আমাক এটকা দুটকা যিমান যি পাৰে সহায় কৰিব বিচাৰে, তেন্তে আপোনালোকক মই 2খন QR ক'ড দি দিম। যদি এখনত নাপায় আপোনালোকে আন এখনত যাতে কৰিব পাৰে পে'মেণ্টটো। চ' আপোনালোকে যিমান যি পাৰে, যদি আপোনালোকে পে'মেণ্ট কৰিব নোৱাৰে, কিবা এটা আমাক অৰিহণা দান বৰঙণি দিবও নোৱাৰে, তেন্তে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক যাতে বেলেগ এজনে দিব পাৰে। আজি আমি মহামৃত্যুঞ্জয় মন্দিৰত কালেকশ্যন কৰি টোটেল পইচা পালোঁ 8,720 টকা, আৰু আমাৰ লগতে এখন গামোচাও উঠিছে। বাকী এতিয়া আমি ইমানখিনি পাইছোঁ আৰু কালিলৈকে চাওঁ কিমানখিনি যোগাৰ কৰিব পাৰোঁ। আৰু যদি আপোনালোকে ভাবিছে আমাক কিবা এটা সহায় কৰিম, মই এখন আপোনালোকক QR দি দিছোঁ, আপোনালোকে তাত যিমান যি পাৰে 10 টকা 20 টকা 50 টকা যিমান যি পাৰে সহায় কৰিব। আৰু যদিও নোৱাৰে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, যিহেতু ৰাইজে নখ জোকাৰিলে নৈ বয়। বাৰু আজি ইয়াতে সামৰিছোঁ, যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰক।